গুৱাহাটীৰ জালুকবাৰীত নিশা আবদ্ধ হৈ পৰে শিৱসাগৰলৈ লৈ যোৱা এয়াৰ এছিয়াৰ ৰিটায়াৰ্ড বিমান। মুম্বাইৰ পৰা ট্ৰাকেৰে শিৱসাগৰলৈ লৈ যোৱা অৱস্থাতেই জালুকবাৰীৰ ৰেলৱে উৰণ সেতুত উচ্চতাৰ বাবে আবদ্ধ হৈ পৰে বিমানখন। প্ৰায় 4 ঘণ্টা সময় আপ্ৰাণ চেষ্টাৰ অন্তত উৰণ সেতুৰ তলেৰে বিমানখন পাৰ কৰাবলৈ সক্ষম হয়। উল্লেখ্য, শিৱসাগৰৰ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাই মুম্বাইৰ পৰা শিৱসাগৰলৈ বুলি ক্ৰয় কৰি আনিছে এই বিমানখন, যিখন বিমানত আৰম্ভ হ'ব এখন নতুন ৰেস্তোৰাঁ। সংস্থাপন দিয়া হ'ব থলুৱা অসমীয়া যুৱক যুৱতীক। অসমবাসীয়ে প্ৰথমবাৰৰ বাবে ল'ব পাৰিব উৰাজাহাজ ৰেস্তোৰাঁৰ সুস্বাদু খাদ্যৰ অভিজ্ঞতা। এয়া জালুকবাৰীৰ পৰিৱেশ। মুম্বাইৰ পৰা শিৱসাগৰলৈকে সুদীৰ্ঘ পথছোৱা এখন ট্ৰাকত এইদৰে এই বিমানখন কঢ়িয়াই অনাৰ সময়ছোৱাত কেৱল জালুকবাৰীতে যে এই পৰিস্থিতিৰ সন্মুখীন হৈছে তেনে নহয়, বিহাৰতো এখন উৰণ সেতু পাৰাপাৰ কৰিবলৈ লওঁতে দেখিবলৈ পোৱা গৈছিল যে এই যিখন উৰাজাহাজ, সেই উৰাজাহাজখন লাগি ধৰিছিল। তাতেই যিটো উচ্চতাৰ বাবে উৰাজাহাজখনে পাৰাপাৰ কৰিব পৰা নাছিল সেই উৰণ সেতুৰ তলেৰে। আৰু একেই ঘটনা, অনুৰূপ ঘটনা সংঘটিত হ'ল এইদৰে জালুকবাৰীতো। জালুকবাৰীৰ পৰিৱেশে আমি আপোনালোকক দেখুৱাইছোঁ। আৰু 4 ঘণ্টা প্ৰচেষ্টাৰ অন্তত এইখন বিমান কালি পাৰাপাৰ কৰিবলৈ সক্ষম হ'ল সেই ৰেলৱে উৰণ সেতুখন। এতিয়া আমাৰ 350 কিলোমিটাৰ ইয়াৰ পৰা শিৱসাগৰ জিলালৈ। আৰু ধৰক আজি যদি আমি যোৰাবাটটো পাৰ কৰি দিওঁ, তেতিয়াহ'লে কাইলৈ দিনৰ ভাগতে আমি নগাঁও অভিমুখে আগবাঢ়িব পাৰিম। দিনতে পৰাপক্ষত যাত্ৰা কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু সেই মৰ্মে আজি ইয়াতে নো এণ্ট্ৰি থকাৰ কাৰণে আমি সোমোৱা নাছিলোঁ, কাৰণ ট্ৰেফিকৰ ভিৰ বহুত বেছি আছিলে আৰু মানে ইয়াত থকা যাত্ৰীসকলেও কষ্ট পাব। সেইকাৰণে আমি ৰাতিৰ ভাগতে এতিয়া চেষ্টা কৰিছোঁ যাতে গুৱাহাটী টাউন আমি যদি ধুনীয়াকৈ সুকলমে পাৰ কৰি লৈ যাওঁ প্ৰশাসনৰ সহযোগত। ইতিমধ্যে সহায় কৰিছে প্ৰশাসনে। মই একদম অন্তৰেদি ধন্যবাদ জনাইছোঁ প্ৰশাসনক। আৰু বিহুৰ আগত যদি আমি শিৱসাগৰ পোৱাবগৈ পাৰোঁ, তাৰপিছত আৰু বিহু চিহু খাই আমি কাম আৰম্ভ কৰিম আৰু এটা মানে টেষ্ট দিবলৈ চেষ্টা কৰিম, যাতে যিসকল তাতে আহাৰ গ্ৰহণ কৰিবলৈ আহিব, অতিথি আহিব, সেই অতিথিসকলে যাতে অনুভৱ কৰিব লাগিব যে মই হয় এটা মানে এখন এৰোপ্লেনত উঠি মানে কিবা এটা আহাৰ গ্ৰহণ কৰিবলৈ আহিছোঁ, এনেকুৱা এটা অনুভৱ কৰিব লাগিব। থলুৱা খাদ্য পাব, সুলভ মূল্যত পাব আৰু সকলো জনতাৰ কাৰণে হ'ব। ইয়াত কোনো এনেকুৱা নহয় ব্যয়বহুল বুলি কোনো একো কথা নাথাকে ইয়াতে। এই ইণ্টেৰিয়ৰটো ইয়াতে ভিতৰতে চেয়াৰবিলাক আমি তাতে খুলি থৈ আহিছোঁ আৰু লাগেজ বক্সবিলাক আমি খুলি থৈ আহিছোঁ। আৰু আমি মেইন হলটো লৈ আহিছোঁ আৰু উইংছখিনি লৈ আহিছোঁ, টেইলছ লৈ আহিছোঁ আৰু ন'জ লৈ আহিছোঁ। আৰু সেইখিনি আমি সুন্দৰকৈ সজাম। এটা আমি ডুবাই পাৰ্টিৰ লগত আমাৰ এগ্ৰিমেণ্ট হৈছে, তেওঁলোকে ডিছমেণ্টলিং কৰিছে আৰু তেওঁলোকৰ লগত এগ্ৰিমেণ্ট কৰি তেওঁলোকে কমিটমেণ্ট কৰিছে, তেওঁলোকে আহি আমাৰ শিৱসাগৰত আকৌ পুনৰ এখন এছেম্বলিং কৰি দিব। আৰু সেইকাৰণে আমি সেই অনুপাতে এখন সুন্দৰ মানে এয়াৰক্ৰাফ্ট আপোনালোকৰ আশীৰ্বাদত যাতে ৰাইজক দিব পাৰোঁ, সেইকাৰণে আমি চেষ্টা কৰি আছোঁ।